নমস্কাৰ বিজি নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ 23 এপ্ৰিল 2024 আজিৰ দিনটোত আমাৰ অসমৰ লগতে দেশত কেইবাটাও অতি চাঞ্চল্যকৰ আৰু গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে। জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ পৰা আৰম্ভ কৰি সোণাৰীৰ সেই জীয়াই থকাৰ মৃতদেহৰ কাহিনীলৈকে সকলো খবৰলৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে আজিৰ দিনটোৰ A to Z আপডেট পাব, গতিকে শেষলৈকে মোৰ লগত থাকক। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নতুন মোড়। প্ৰথমে আহিছোঁ আজি আটাইতকৈ ডাঙৰ খবৰটোলৈ। জুবিন গাৰ্গৰ মৃত্যু গোচৰত আজিৰ গুৱাহাটীৰ ফাৰ্ষ্ট ট্ৰেক আদালতত গুৰুত্বপূৰ্ণ শুনানি আছিল। অভিযুক্ত শ্যাম কানু মহন্তই তেওঁৰ পূৰ্বৰ জামিনৰ আবেদন প্ৰত্যাহাৰ কৰি আজিৰ পুনৰ নতুনকৈ জামিন বিচাৰিছে। ইফালে আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদনত ভুল থকাৰ বাবে আদালতে 24 ঘণ্টাৰ সময় দিছে। জুবিন গাৰ্গৰ পৰিয়ালে আজিও বিচাৰিছে যে আচল সত্যটো ওলাই আহক। চৰকাৰী উকিল দেৱজিৎ শইকীয়াই কৈছে যে তেওঁলোকে 6-7 দিন ধৰি তৰ্ক কৰিব যাতে কোনো ফাঁক নাথাকে। আপোনালোকে কি ভাবে? জুবিন দাই ন্যায় পাবনে? কমেণ্ট কৰি জনাব। শুনানিত মৃত মানুহৰ জীয়াই ঘৰলৈ অহাৰ ৰহস্য। এতিয়া আহিছোঁ এটা অবিশ্বাস খবৰলৈ। চৰাইদেউ জিলাৰ শুনানিত এক অদ্ভুত ঘটনা ঘটিছে। বিজয় কুৰ্মী নামৰ এজন ব্যক্তিক মৃত বুলি ভাবি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষা কৰিছিল আৰু পৰিয়ালৰ লোকেও তেওঁক শেষ সৎকাৰো কৰিছিল। কিন্তু আজি সকলোকে চমক দি বিজয় কুৰ্মী হাতত চাইকেল লৈ জীয়াই ঘৰলৈ উভতি আহিল। ভাবকচোন, যাক আপুনি দাহ কৰিলে তেওঁ যদি আকৌ ঘৰলৈ আহে। এতিয়া ডাঙৰ প্ৰশ্ন হ'ল, যিজন মানুহক দাহ কৰা হ'ল তেওঁ আচলতে কোন আছিল? আৰক্ষী ভুল ক'ত হ'ল? ৰাজনৈতিক বঁটা হিমন্ত বিশ্ব শৰ্মাৰ ভংগৰ ভ্ৰমণ। আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ কালনাত এক বিশাল নিৰ্বাচনী সভাত অংশ লয়। তেওঁ তাত ভোটাৰসকলক নিৰ্ভয়ে ভোট দিবলৈ আহ্বান জনাইছে আৰু বংগত ৰাজনৈতিক পৰিৱৰ্তন নিশ্চিত বুলি দাবী কৰিছে। আজি বতৰ আৰু ব্লেক ডে সোঁৱৰণ। আজি বতৰ বিজ্ঞান কেন্দ্ৰই অসমত বিজুলী ঢেৰেকণিৰ সৈতে বৰষুণৰ আগজাননী দিছে। কিছু কিছু ঠাইত আজি 53%লৈকে বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি কৈছে। গুৱাহাটীত আজি দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 31 ডিগ্ৰী চেলছিয়াছৰ ওপৰত থাকিব। আনহাতে আজি পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণত বৰ্ষপিত্ৰ বা কলাৰ দিৱস। যোৱা বছৰ এই দিনটোতে 26 জনতকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল। মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এতিয়া খেল আৰু অন্যান্য ছুটি খবৰলৈ আগবাঢ়িছোঁ। ডিমডিঙত 8 দিনীয়াৰ শীতলাৰ পূজা আৰু দ্বিতীয় দিন, য'ত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। ক্ৰীড়াৰ জগতত আজি উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজিং কাপত ত্ৰিপুৰাই মেঘালয়ক 8 উইকেটত পৰাস্ত কৰিছে। দুৰ্ভাগ্য বংশত অসমৰ প্ৰান্তৰ ফুটবলাৰ গৌতম দত্তৰ আজি 63 বছৰ বয়সত মৃত্যু হৈছে। দৰ্শকসকল, আজিৰ দিনটোৰ এইবোৰে আছিল আটাইতকৈ ডাঙৰ খবৰ। সকলোকে এই ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক, যাতে সকলোৱে জানিব পাৰে। আপোনালোকৰ মতামত দিবলৈ নাপাহৰিব। কালিলৈ পুনৰ নতুন খবৰ লৈ আহিম। তেতিয়ালৈকে ভালে থাকক। ধন্যবাদ।